আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ টেট পাস কৰি থকা এই নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এটি ভাল খবৰ আহিছে ভিডিওটোৰ জৰিয়তে কথাখিনি কবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে জানে ব্ৰিটিছৰ এসি প্ৰমোদ বড়ো মহাশয় আমাৰ এলপি আৰু এমই স্কুলত 1200 পোষ্ট খালি হৈ আছে এই কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আৰু তাৰ এই এডভাৰটাইজমেন্টটো কম দিনৰ ভিতৰতে প্ৰকাশ পাব এই কথাখিনি কৈছিল গতিকে আজি পৰা দুদিন আগতে এই এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে আৰু এডভাৰটাইজমেন্ট এই এলপি স্কুল আৰু এমই স্কুলৰ শিক্ষকৰ এপইন্টমেন্টৰ বাবে এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে এই আপুনি যদি এজন টেট পাস কৰি থকা ক্যান্ডিডেট অৰ্থাৎ আপোনাৰ যদি এলপি টেট আৰু এমই টেট আপুনি ক্লিয়াৰ হৈছে আপুনি অকল বিটিসি টেট বুলি কথা নাই বিটিসি 6 শিডিউলৰ যি টেট আছিল সেই টেট বুলি কথা নাই যদি আপুনি এছাম টেটটো পাস কৰিছে বা সি টেটটো পাস কৰিছে তথাপিও আপুনি কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনাৰ লাগিব মাত্ৰ টেট পাস কৰা হ'ব লাগিব আৰু লগতে প্ৰফেশনাল কোৱালিফিকেশন হিচাপে আপোনাৰ বিএড বা ডিএলএড থাকিব লাগিব যদি আপুনি এলপি স্কুলৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপোনাৰ ডিএলএড কম্পালসৰি লাগিব আৰু লগতে হায়াৰ সেকেন্ডাৰী 50% মাৰ্কস পোৱা হ'ব লাগিব আৰু লগতে আপোনাৰ এই বিটিসিৰ স্থায়ী বাসিন্দা হ'ব লাগিব এই কথাটো উল্লেখ কৰা হৈছে অৰ্থাৎ বিটিসিৰ স্থায়ী বাসিন্দাৰ এখন সাৰ্টিফিকেট জমা দিব লাগে মানে আপলোড কৰোঁতে এপ্লাই কৰোঁতে আপলোড কৰিব লাগিব তেনেকুৱা ধৰণৰ দিয়া হৈছে আৰু যদি আপুনি এমই স্কুলৰ কাৰণে এপ্লাই কৰে অৰ্থাৎ সায়েন্সে হওক হিন্দী টিচাৰে হওক বা আপুনি আৰ্টছৰ কাৰণে মানে আৰ্টছৰ টিচাৰৰ কাৰণে যদি এপ্লাই কৰে তেতিয়া হলে আপোনাৰ বিএড বা ডিএলএড যিকোনো এটা থাকিলে হ'ব আৰু টেট এমই স্কুলৰ টেট পাস কৰা হ'ব লাগিব সেই টেট আপুনি এছাম টেট পাস কৰাও হ'ব পাৰে বা সি টেট পাস কৰাও হ'ব পাৰে বা আপুনি বিটিসি 6 শিডিউল টেট পাস কৰাও হ'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল ভিডিওটোৰ জৰিয়তে কথাখিনি আপোনালোকক জনালো আপোনালোকে নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে এই গৈ আপুনি এপ্লাই কৰিব পাৰিব এতিয়া কথা হল আপোনালোকক ডকুমেন্টস কি লাগিব এই কথাখিনি অত্যন্ত দৰকাৰ অৰ্থাৎ আমাৰ বিটিসি বুলি কোৱাৰ লগে লগে অকমান কথাটো পৃথক হৈ যায় গতিকে ডকুমেন্টস কি লাগিব এই কথাখিনি মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ডকুমেন্টছৰ ভিতৰত আপোনালোকক লাগিব প্ৰথমতে মেট্ৰিকৰ এডমিটখন 2 নম্বৰতে আপোনাক লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু সাৰ্টিফিকেট যদি আপুনি এমই স্কুলৰ কাৰণে এপ্লাই কৰিছে এই দুখনৰ উপৰিও আপোনালোকক গ্ৰেজুৱেচনৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব তাৰ পিছত লাগিব আপোনাক টেটৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট তাৰ পিছত আপোনাক লাগিব ডিএলএড ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ দুখন মাৰ্কশিট লাগিব আৰু লগতে আপোনাক কি লাগিব সাৰ্টিফিকেটখন লাগিব বিএডৰ ক্ষেত্ৰতো আপোনাক দুখন মাৰ্কশিট লাগিব যদি আপোনাৰ এবছৰীয়া বিএড আছিল তেতিয়া হলে কোনো কথা নাই যদি দুবছৰীয়া বিএডৰ হয় তেতিয়া হলে আপোনাৰ কি লাগিব এই ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ বিএডৰ দুখন মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব তাৰ উপৰি আপোনালোকক লাগিব একপি ফটো সেলফ সিগনেচাৰ লাগিব তাৰ পিছত আপোনালোকক লাগিব বিটিসিৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আপুনি যে বিটিসিৰ স্থায়ী বাসিন্দা হয় তাৰ প্ৰমাণপত্ৰ এখন লাগিব তাৰ পিছত আপোনালোকক লাগিব অসমৰ স্থায়ী বাসিন্দাৰ এখন প্ৰমাণপত্ৰ আপুনি যে অসমৰ ব্যক্তি হয় এই ব্যক্তি মানে স্থায়ী বাসিন্দাৰ এখন প্ৰমাণপত্ৰ লাগিব তাৰ পিছত আপোনাৰ যদি যিকোনো কাষ্টৰ সুবিধা ল'ব বিচাৰে বিভিন্ন কাষ্টৰ যদি আপুনি হয় তেতিয়া হলে আপোনাৰ ধৰ এসটি এসসি ওবিসি এনেকুৱা ধৰণৰ যদি আপুনি কাষ্টৰ হয় তেতিয়া হলে আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু এইখিনি আপুনি কি কৰিব লাগিব নিৰ্দিষ্ট পৰ্টেলত আপলোড কৰিব লাগিব ইতিমধ্যে অনলাইন প্ৰসেছটো আৰম্ভ হৈছে আৰু অনলাইন প্ৰসেছটো শেষ হ'ব ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ ৰাতি 10 বজালৈকে এই পৰ্টেলটো খোলা থাকিব এই পৰ্টেলত আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে এটি নতুন পৰ্টেল ডেভেলপ কৰা হৈছে বিটিসি তৰফৰ পৰা boroland.education.gov.in এই পৰ্টেলত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই এপ্লাই কৰিব পাৰিব কিন্তু এই ক্ষেত্ৰত আমাৰ এটা প্ৰশ্ন হয় যে কি কোনখন ডিস্ট্ৰিক্টৰ কাৰণে বিটিসি যেহেতু এতিয়া জিলা আমাৰ 5খন এই তামুলপুৰ জিলা নতুনকৈ জিলা ঘোষণা হৈ গল 5খন জিলাৰ ভাবে কোনখন জিলাত কিমান পোষ্ট আছে এই কথাটো এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই নিৰ্দিষ্ট সময়ত পৰৱৰ্তী সময়ত এই কথাখিনি ঘোষণা কৰা হ'ব এই কথাখিনি কোৱা হৈছে আৰু এই অনলাইন আপোনালোকে ফেব্ৰুৱাৰীৰ 2 তাৰিখৰ আগত কৰিব লাগিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি নিৰ্দিষ্ট কোৱালিফিকেশন খিনি আছে
আপুনি যদি এজন বিটিচিৰ স্থায়ী বাসিন্দা হয়, অসমৰ স্থায়ী বাসিন্দা হয়, আপোনাৰ যদি LP বা ME যিকোনো টেট আছে, BEd বা DLEd যিকোনো আছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে, ইতিমধ্যে কৈছোঁৱে যে কি LP স্কুলৰ কাৰণে এপ্লাই কৰিব লাগিলে DLEdটো কম্পালচৰি। আপোনাৰ যদি BEd আছে আৰু যদি আপুনি LP স্কুলৰ টেট পাছ কৰিছিল, তেতিয়াহ'লে কিন্তু আপুনি এই LP স্কুলৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। অৰ্থাৎ এতিয়াৰ পৰা LP স্কুলৰ শিক্ষক হ'ব লাগিলে আপোনাৰ DLEd থকাটো বাধ্যতামূলক, কিন্তু ME স্কুলৰ শিক্ষক হ'ব লাগিলে আপোনাৰ DLEd বা BEd যিকোনো এটা থাকিলে হ'ব। গতিকে ভিডিঅ'টো যদি এইখিনি কথা ক'লো, আপুনি যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হোৱা বুলি ভাবিছে বা আপোনাৰ দৰে আন ব্যক্তিসকলেও, আপুনি নিবনুৱা যুৱক যুৱতীসকলেও উপকৃত হ'ব বুলি ভাবে, তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো আগলৈকে শ্বেয়াৰ কৰিব আৰু আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ফলো কৰিবৰ কাৰণে নাপাহৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত আমি শিক্ষাৰ লগত জড়িত বিভিন্ন খবৰসমূহ ইউটিউব, ফেচবুক তথা এনেকুৱা ধৰণৰ চাকৰি সম্পৰ্কীয় খবৰসমূহ দিবৰ কাৰণে চেষ্টা কৰোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।